এফালে অখিল গগৈ নিজৰাপাৰৰ বাসগৃহত শক্তি বিভাগৰ কৰ্মচাৰী বিধায়কগৰাকীৰ ঘৰত দুটা মিটাৰ সংযোগৰ বাবে গৈছে এপিডিচিএলৰ দলটো স্মাৰ্ট মিটাৰ সংযোগৰ ফলত বিদ্যুৎ বিল বৃদ্ধি হোৱাৰ অভিযোগ তুলিছিল অখিল গগৈয়ে বৃহস্পতিবাৰে বিধানসভা চৌহদত প্ৰতিবাদো কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ইয়াৰ পিছতে তৎপৰ হৈ পৰিছে বিদ্যুৎ বিভাগৰ লোক বিদ্যুৎ বিল পৰীক্ষাৰ বাবে অখিল গগৈৰ বাসগৃহত স্থাপন কৰা হ'ব দুটাকৈ মিটাৰ আমি আপোনালোকক পোনপটীয়াকৈ তালৈ লৈ যাব বিচাৰিছো আৰু এয়া অখিল গগৈৰ বাসগৃহৰ পৰা আমি দৃশ্য দেখুৱাইছো যেহেতু কালি সদনত তেওঁ দাবী উত্থাপন কৰিছিল যে এপিডিচিএলে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণক লুণ্ঠন চলাইছে এক প্ৰকাৰ এপিডিচিএলক ডকাইত আখ্যা দিছিল শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী আৰু তাৰ পাছতেই মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছিল যে 126 জন বিধায়কৰ ঘৰত লগাব দুটাকৈ মিটাৰ এটা স্মাৰ্ট আৰু এটা মেনুৱেল দুইটা মিটাৰত কিমান বিল আহিব তাৰ সেই তুলনাৰ পাছতেই সিদ্ধান্ত গ্ৰহণৰ কথা কৈছিল চৰকাৰে আৰু তাৰ পাছতেই আজি অখিল গগৈৰ বাসগৃহত দুটাকৈ মিটাৰ লগাবলৈ এপিডিচিএলৰ মানুহ গৈ উপস্থিত হোৱা দেখা পোৱা গৈছে কেনেদৰে গ্ৰহণ কৰিম আৰু আপোনালোকে নিজে দেখিছে তাৰমানে প্ৰতিবাদ কৰিলে MLAৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই মই যিহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ হয়নে নহয় বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ হয়নে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ সেইটোতো মোৰ কাৰণে কৰা নাই হয়নে কম মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা ধৰক আপোনাৰ স্মাৰ্ট মিটাৰ আজি আপোনালোকে সকলোৱে জানে যে গাঁও এলেকাবিলাকত স্মাৰ্ট মিটাৰ চলাবৰ কাৰণে স্মাৰ্টফোন এটা লাগিব আজিৰ দিনটোত অসমত 60% মানুহৰ ঘৰতে স্মাৰ্টফোন নায়েই গতিকে সকলো সময়তে সেইটো মোকো যদি দিয়ে মোৰ যদিও স্মাৰ্টফোনটো আছে মোক যদি কোনোবাই কয় মই এইটো ইমান মানে স্মাৰ্টফোন ফ্ৰেণ্ডলি নহয় যে মই বিল দিম বিল হেৰি কৰিম ডেইলি কি আহিছে চাই থাকিম ইমান ব্যৱস্থা মই নোৱাৰোঁ এনে মিছা কৈ লাভ নাই মই যেতিয়া নোৱাৰোঁ সাধাৰণ মানুহে মানে মই যেতিয়া নোৱাৰোঁ মোতকৈও মোবাইল ফোন নোচোৱা মানুহে তাতকৈও নোৱাৰিব আৰু বহুত মানুহৰ ঘৰতো একেবাৰে হেৰিয়ে নাই স্মাৰ্টফোন কি কয় স্মাৰ্টফোনটোৱে নাই গতিকে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতে আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালৈ ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ এপিডিচিএলৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলেই সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম
এইবুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়াহ'লে আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে গাঁৱৰ ঘৰৰ মানুহৰ ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক